বঙাইগাঁৱৰ যোগীঘোপাৰ কাবাইতাৰীৰ গোচৰণীয়াত 533 বিঘা মাটি বেদখলৰ কবলত 166টা পৰিয়ালে চৰকাৰী ভূমি দীৰ্ঘদিনৰ পৰা অবৈধভাৱে দখল কৰি আহিছে। ধুবুৰী আৰু বৰপেটা জিলাৰ কেইবাটাও পৰিয়ালে আহি বেদখল কৰিছিল ভূমি। অৱশেষত চকু পৰিল প্ৰশাসনৰ। সিজনগ্ৰাম ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা চলিল জৰীপ। পোহৰলৈ আহিছে ভূমি বেদখলৰ ভয়াৱহ তথ্য। এই সন্দৰ্ভত আমাক সবিশেষ জনাব খাদেমুল হুছেইনে। হয়, নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ৰাজ্যত চলি আছে এতিয়া চৰকাৰী যি ভূমি আছে সেই ভূমিৰ অবৈধভাৱে যিসকল লোকে বসবাস কৰি আছে তাৰ বিৰুদ্ধে ইতিমধ্যে অভিযান চলি আছে। এই মুহূৰ্তত ক'ব লাগিব ধুবুৰী জিলাতো ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ অভিযান কাৰ্য চলা দেখিবলৈ পোৱা গ'ল। আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব, মই নামনি অসমৰে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ যি কাবেতাৰী গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তৰ অন্তৰ্গত মোহনপুৰ গাঁওখনত আছোঁ। আৰু মোহনপুৰ গাঁওখনত চৰকাৰী পুঞ্জীভূত প্ৰায় 533 বিঘা মাটি আছে, যি মাটি গছৰণীয়া পথাৰ হিচাপে পুঞ্জীভূত হৈ আছে। কিয় দীৰ্ঘদিন ধৰি এই মাটি 533 বিঘা মাটিত অবৈধভাৱে কিছু লোক বসবাস কৰিছিল। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে সিজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বা মণ্ডলে ইতিমধ্যে ইয়াৰ যিখিনি মাটি আছে সেই মাটিখিনি জৰীপ চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু অতি শীঘ্ৰে যে ইয়াত যে উচ্ছেদ কাৰ্য চলিব সেয়া এক প্ৰকাৰ নিশ্চিত। আৰু এই স্থানত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিদিন আমি উপস্থিত হৈছোঁ সৰজমিন তদন্ত কৰিবৰ বাবে। কাৰণ এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব, ইয়াত যিহেতু 533 বিঘাকৈ মাটি চৰকাৰী মাটি পুঞ্জীভূত হৈ আছে, কিন্তু এই মাটিখিনিত দেখিবলৈ পোৱা গৈছে যে ইয়াত বিদ্যুতৰ খুঁটা আমি দেখিবলৈ পাইছোঁ। তাৰ সমান্তৰালভাৱে এটা কথা উল্লেখ কৰিব লাগিব, এই মুহূৰ্তত যেতিয়া চৰকাৰী জৰীপ কাৰ্য চলাৰ পিছত দেখিবলৈ পোৱা গৈছে যে ধুবুৰী আৰু বৰপেটা জিলাৰ কিছুসংখ্যক লোকে ইয়াত বসবাস কৰিছিল। আৰু সেই লোকসকলৰ ইয়াত যিবোৰ গৃহ আছিল সেই গৃহবোৰ ইয়াৰ পৰা ভাঙি লৈ যোৱা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থ সহযোগী এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাই আছে। আৰু ইয়াত এটা ঘৰ আছিল, এই ঘৰটো ইতিমধ্যে ভাঙি লৈ যোৱা দেখিবলৈ পোৱা গৈছে। মই ইয়াত স্থানীয় বহু লোক ইয়াত আছে উপস্থিত, আৰু বিশেষকৈ ইতিমধ্যে জৰীপ কাৰ্যৰ সহায়ো কৰিছিল। এইবিলাক মই আপোনাৰ পৰা পোনে পোনে জানিব বিচাৰিছোঁ, আপুনি যিহেতু চৰকাৰী যি জৰীপ কাৰ্য চলি গ'ল তাত আপুনি নিশ্চয় সহযোগ কৰিছিলে। আৰু ইয়াত বিশেষকৈ কিমান ঘৰ মানুহ ইয়াত আছে, আৰু চৰকাৰী হিচাপে কিমান মানুহ ইয়াত বেদখল হিচাপে আছে? 164 ঘৰ মানুহ, 164 ঘৰ মানুহ ইয়াতে নদী ভাঙা মানুহ। আমাৰ 5 নম্বৰ 6 নম্বৰ আৰু মোহনপুৰ মানে স্থানীয় মানুহ। এতিয়া নদী ভাঙি যোৱাৰ পিছত আমি চৰকাৰী মাটিত বসবাস কৰি আছোঁ। এতিয়া যদি চৰকাৰে আমাক ইভাকশ্যন কৰে, যদি চৰকাৰে কৰে, যদি আমাক যদি পুনৰ মানে নদী ভাঙা মানুহখিনিৰ যদি পুনৰ ব্যৱস্থা কৰি দি যদি আমাক ইয়াৰ পৰা খেদি দিয়ে, তেনেহ'লে আমি যাবলৈকে বাধ্য হ'ম। চৰকাৰৰ মাটিত বসবাস কৰি আছোঁ। আপোনালোকৰ স্বেচ্ছাই যাবৰ কাৰণে সাজু আছে। এই মুহূৰ্তত আৰু এটা কথা, আপোনালোকে কিমান দিন ধৰি ইয়াত আছে? এতিয়া আমি মোটামুটি নাই কৰিও 20 বছৰমান আগত ইয়াতে বসবাস কৰি আছোঁ। নিশ্চিত আন এগৰাকী লোক আছে, মই আপোনাৰ পৰা পোনে পোনে জানিব বিচাৰিছোঁ যে আপোনালোকৰ ইয়াত যিহেতু ইয়াত খহনীয়া এটা মূল কাৰক, খহনীয়াৰ ফলত আপোনালোকৰ ঘৰ বাৰী আজি 20 বছৰ বা 25 বছৰ আগত ইয়াত ভাঙি গৈছিল। তাৰপিছত আপোনালোকে ইয়াত থাকিবলৈ গৈছিল। সেই সময়ত কিন্তু ইয়াত কংগ্ৰেছ চৰকাৰখন আছিল, আৰু কংগ্ৰেছ চৰকাৰখনে আপোনালোকক এই ভূমিৰ যিটো কথা আছে এই ভূমিখিনি আপোনালোকক কোনো ধৰণৰ থাকিলে তাৰ বাবে কিবা ব্যৱস্থা কৰি দিলনে? এতিয়ালৈকে দিয়া নাই। আমাৰ যেতিয়া 88ৰ বানপানীত যেতিয়া আমাৰ 5 নম্বৰ চৰটো গুচি গ'ল, 5 নম্বৰ আৰু 6 নম্বৰ চৰ যাৱাৰ পিছত আৰু আমাৰ এই মোহনপুৰৰ কিছুমান মানুহ, সেই মানুহখিনি যাবলৈ ক'তো জাগা নাই। এই মানুহখিনি ঘৰ দুৱাৰ আনি ইয়াতে নামাইছে। এইটো গিৰ্জিং ৰিজাৰ্ভে হয়, কিন্তু যাম ক'ত, যাবলৈ জাগাই নাই। তাৰপিছত ইয়াৰ মাজত 2-1 ঘৰ যদিও ইফালৰ পৰা আহিছিল, সেই মানুহখিনি গুচি গৈছে। নাই, ইয়াত মূল প্ৰশ্নটো হৈছে ইয়াত ধুবুৰী আৰু বৰপেটা জিলাৰ মানুহ আহি কেনেকৈ থাকিব পালে? সেনেকে অহা নাই। হয়তো কোনোবা মানুহৰ এটা জামাই আছিল বা এটা ভেনী আছিল, সেই মানুহখনো ইয়াত আহি হয়তো বিয়া বাৰু কৰাইছিল, সেনেকে আছিল আৰু ঘৰ জামাই হিচাপত। সেনেকে গুচিও গৈছে। সেই লোকসকল এতিয়া যেতিয়া জৰীপ চলে তাৰপিছত ইয়াৰ পৰা উঠি গ'ল। নিজে উঠি গৈছে। হয়তো ফাকে ফটো নিউজবিলাক পাইছে, পাওঁতে য'ৰ মানুহ তাতে যাব লাগে গৈছে। কিন্তু যিখিনি মানুহ ইয়াত আছে সেইখিনি মানুহ যাব ক'ত? ইয়াৰে মানুহ ইয়াতে আছে। যাৰ কাৰণে এই মানুহখিনি যোৱা নাই। যদি কিবা ব্যৱস্থা থাকিল হয়, চৰকাৰে কৰি দিলে, এই মানুহখিনি গুচি গ'ল হয়। কাৰণ এই সংখ্যালঘু লোকসকলক লৈ দীৰ্ঘদিন ধৰি এটা ৰাজনীতিক চলে। এটা বিশেষ কেইবাটাও ৰাজনৈতিক দল আছে, যি দলসমূহ আপোনালোকে আস্থা বিশ্বাসত লৈ কিন্তু ভোট বেংক হিচাপে আপোনালোকক ব্যৱহাৰ কৰে। কিন্তু আপোনালোকক এই ধৰণে ব্যৱহৃত হৈ আছে। আজি বিপদৰ দিনত কোনোবা লোক আহি আপোনালোকক খবৰ লৈছেনে? বিশেষকৈ আব্দুল বাটেন খণ্ডকাৰ, প্ৰদীপ চৰকাৰ আহি খবৰ লৈছেনে? কোনো একজন মানুহ আমাৰ ইয়াত খবৰ ল'ব অহা নাই। এইটো যে অখন আহি পেলাই যে মাপ জৰীপ কৰি আছে, এতিয়ালৈকে মানে
কোনোবাই যদিও জানিছে এতিয়ালৈকে আমাৰ ওচৰত কায়ো অহা নাই এই আপোনালোকৰ বিধানসভা সমষ্টি কি পৰিছে এইটো অভয়পুৰী